নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত অৰুণোদয় আঁচনিৰ টকা কোন তাৰিখে সোমাব সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল আৰু বিভিন্ন ধৰণৰ প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ যত্ন কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি প্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব তেন্তে আহক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অক্টোবৰ মাহৰ 7 তাৰিখে অৰুণোদয় আঁচনি 1 আৰু 2 আৰু 3 একেলগে সংস্কৰণ কৰি পেলাই অৰুণোদয় 3 নামেৰে নামাকৰণ কৰি সকলোৰে একাউণ্টত বা হিতাধিকাৰী সকলৰ একাউণ্টত 1250 টকাকৈ তেওঁলোকৰ একাউণ্টত সোমোৱালে আৰু প্ৰত্যেক হিতাধিকাৰীৰ ঘৰে ঘৰে বা তেওঁলোকক একোখনকৈ চিঠি আৰু এখন প্ৰপত্ৰ ফিল আপ কৰিবলৈ দিছিল সেই প্ৰপত্ৰখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনা মই আগৰ ভিডিওসমূহতো কৈছো মুখ্যমন্ত্ৰী সুলভ যোজনা আঁচনিখন লাঘৱ হ'ব বা আঁচনিখন প্ৰযোজ্য হ'ব 2026 চনৰ জানুৱাৰী মাহৰ পৰা নিশ্চয় আপোনালোকে গম পায় আপোনালোকে নিশ্চয় প্ৰপত্ৰ ফিল আপ কৰি জমা দিলে এতিয়া সেই প্ৰপত্ৰ বা চিঠিৰ লগত এখন সৰু কিতাপ দিছিলে আপোনালোকে নিশ্চয় জানে এতিয়া মূল বিষয়বস্তুটো হৈছে নৱেম্বৰ মাহৰ টকা কেতিয়াকৈ লাভ কৰিব বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধিছিল বা নিশ্চয় আপুনি হলেও সুধিব পাৰে এতিয়া কথাটো হৈছে নৱেম্বৰ মাহৰ টকাখিনি পাবৰ বাবে আপোনালোকৰ বেংক একাউণ্টটো ঠিক হৈ আছে নাই নিশ্চয় এই সম্পৰ্কে মই ভিডিও আগত দিছিলো বেংক একাউণ্টটো আপোনালোকে আপডেট কৰিলে নাই আপডেট অথবা আপোনালোকে কেৱাইসি কৰিলে নাই যদিও আপুনি টকা আপোনালোকৰ একাউণ্টত সোমাইছে আপুনিও কেৱাইসি কৰিব এইবাৰ নকৰিলেও অহাবাৰলে বা যেতিয়াই পাৰে তেতিয়াই কেৱাইসি আপডেটটো কৰি ৰাখিব আপোনালোকে নিশ্চয় গম পায় অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক যিখিনি টকা প্ৰদান কৰে বা আঁচনিৰ টকা প্ৰদান কৰে সেইখিনি ডিবিটিৰ মাধ্যমেৰে প্ৰদান কৰে অৰ্থাৎ আধাৰ মুডৰ জৰিয়তে আধাৰৰ জৰিয়তে প্ৰদান কৰে আপোনালোকে নিশ্চয় গম পাইছে যে যিহেতু আপোনালোকে যিটো বেংক একাউণ্ট নাম্বাৰ জমা দিছিলে বা বেংক একাউণ্ট জমা দিছিলে সেই বেংকত হয়তো আপোনালোকে আধাৰ কাৰ্ড লিংক কৰি থোৱা আছে এইখিনি বহুতখিনি কথা মই আপোনালোকক কৈ দিলো আৰু বিশেষকৈ মই এই কথাটো আপোনালোকক ক'ব বিচাৰিছো যে কেতিয়াকৈ আপোনালোকৰ নৱেম্বৰ মাহৰ টকাটো একাউণ্টত সোমাব প্ৰথম কথা আপোনালোকে নিশ্চয় গম পায় অৰুণোদয় দিন হিচাপে ঘোষণা কৰি থোৱা আছে হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি টকাখিনি আপোনালোকৰ একাউণ্টত সোমাব অৰুণোদয় হওক বা বিভিন্ন ধৰণৰ আঁচনি দিব্যাংগ পেঞ্চন বিধৱা পেঞ্চন সেই আঁচনিৰ বা বৃদ্ধ পেঞ্চনেই হওক টকাখিনি প্ৰত্যেক মাহৰ 10 তাৰিখে সোমায় এতিয়া আপোনালোকৰ যি নৱেম্বৰ মাহৰ আপুনি টকা লাভ কৰিব 10 তাৰিখেহে লাভ কৰিব মই আপোনালোকক স্ক্ৰিনত এটা মেছেজ দি থোৱা আছে মেছেজটো এনে ধৰণে আহিব ডিয়াৰ কাস্টমাৰ আপোনালোকৰ বেলেন্সটো দেখাই দিব বেলেন্সটো দেখুৱাৰ পিছত আপোনালোকৰ অৰুণোদয় 3 বুলি আহিব তাৰ পিছত 1250 টকা বুলি দেখাই দিব সাইডত মেছেজটো আপুনি মন কৰিব আৰু তলত আপোনালোকৰ টোটেল বেলেন্সটো দেখাব তেনেদৰে মেছেজটো আহিব আপুনি মন কৰিব যদি 10 তাৰিখে বা 11 তাৰিখে আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেন্তে আপুনি কি কৰিব আপুনি গৈ পেলাই আপোনালোকৰ নিজৰ ব্লকৰ যি অৰুণোদয় কেন্দ্ৰ আছে তাত খবৰ কৰিব কি কাৰণে টকা সোমোৱা নাই জানিব পাৰিব যদি আপোনাৰ মোবাইললৈ মেছেজ নাহে তেতিয়া বেংকত চেক কৰিব টকা সোমালে নাই আৰু আপুনি অতি শীঘ্ৰে বেংকত গৈ পেলাই মোবাইল নাম্বাৰটো লিংক কৰিব নিশ্চয় আপুনি জানিব পাৰিলে বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে আপুনি অলমান হলো উপকৃত হ'ল বা ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি নতুন নতুন ভিডিও আপুনি প্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ